Students, today I am going to discuss the activities of a fun game, Tap Crack Cheer. I am providing you the question and answers also. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক a fun game, Tap Crack Cheer এই পাঠটোৰ এক্টিভিটিজখিনি আলোচনা কৰিবলৈ লৈছোঁ। আৰু ইয়াৰ প্ৰথমে 1 নম্বৰত থকা যিখিনি প্ৰশ্ন সেই প্ৰশ্নখিনিৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিছোঁ। আৰু তোমালোকে এই প্ৰশ্ন উত্তৰখিনি তোমালোকে হয়তো লিখিব পাৰা বা তোমালোকে নিজৰ মতেও লিখিব পাৰা। এক্টিভিটিজ A1A 1 কি আছে কুৱেশ্যন আছে, কুৱেশ্যনখিনিৰ আনসাৰ কৰিব লাগে, প্ৰশ্নখিনিৰ উত্তৰ কৰিব লাগে। 1 নম্বৰ প্ৰথম প্ৰশ্নটো where was the fair held, মানে মেলাখন বা সভাখন ক'ত অনুষ্ঠিত হৈছিল। আনসাৰ the fair was held in দাটো ইয়াতে ৰৈ গৈছিলে, মই ওপৰত দিছোঁ নাহৰগুৰি ভিলেজ, মেলাখন নাহৰগুৰি গাঁৱত অনুষ্ঠিত হৈছিল। 2 নম্বৰ কুৱেশ্যন who wore a simple frock to go to the fair, মেলাত যাবলৈ কোনে এটা সাধাৰণ ফ্ৰক পিন্ধিছিল। ৰূপা wore a simple frock to go to the fair, ৰূপা নামৰ ছোৱালীজনীয়ে মেলালৈ যাবলৈ এটা সাধাৰণ ফ্ৰক পিন্ধিছিল। What were the different activities going on in the fair, মেলাত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ চলি আছিল, কেনেকুৱা ক্ৰিয়াকলাপ চলি আছিল মেলাত। The different activities going on in the fair include কণী যুঁজ, shopping, cheering, watching, etc. মেলাত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ চলি আছিল, যেনে কণী যুঁজ চলি আছিল, মানুহবিলাকে বজাৰ কৰি আছিল দোকানত, মানুহবিলাকে ফূৰ্তি কৰি আছিল চিয়াৰিং, আৰু ৱাটছিং মানে চাই আছিল। What was the first announcement made at নাহৰগুৰি fair, নাহৰগুৰিত প্ৰথমটো ঘোষণা কি হৈছিলে এই মেলাস্থলীত। The first announcement was about নাহৰগুৰি's কণী যুঁজ, which includes both chicken egg and duck egg matches. নাহৰগুৰিত প্ৰথম ঘোষণা হৈছিল কণী যুঁজৰ বিষয়ে, আৰু সেই কণী যুঁজত কুকুৰাৰ কণী যুঁজ আৰু হাঁহৰ কণী যুঁজৰ কথা মানে ঘোষণা কৰা হৈছিলে। পাঁচ নম্বৰ কুৱেশ্যন হোৱাট ইজ কণী যুঁজ, কণী যুঁজ মানে কি হয়। A কণী যুঁজ is a traditional fun game usually played during বিহু। কণী যুঁজ হৈছে আমাৰ এটা পৰম্পৰাগত খেল ধেমালি, যিটো সাধাৰণতে বিহুৰ সময়তহে খেলা হয়। 2 persons tap eggs and one whose egg does not crack wins, দুজন মানুহে কণী যুঁজত অংশগ্ৰহণ কৰে, আৰু যাৰ কণীটো নাভাঙে তেওঁ জয়ী হয়, আৰু যাৰ কণীটো ভাঙে তেওঁ পৰাজয় হয়। What was the prize for the winner of the game, সেই খেলৰ কণী যুঁজ খেলৰ পুৰস্কাৰ হিচাপত কি আছিলে। The prize for the winner of the কণী যুঁজ game is the cracked egg, এইটো ৱাছ হ'ব লাগিছিলে আচলতে, মানে কণী যুঁজ খেলৰ
পুৰস্কাৰ হিচাপত আহিছিল ক্ৰেক্ট এগ, ভঙা কণীটো। মানে যিজন খেলুৱৈয়ে আনজনৰ কণীটো ভাঙিব, যে তেওঁ উইনাৰ হ'ব, তেওঁ বিজেতা হ'ব আৰু তেওঁ ভগা কণীটো পুৰস্কাৰ হিচাপত পাব। ডিড অনু মাহি এভাৰ টেক পাৰ্ট ইন এন এগ ফাইটিং গেম? অনু মাহিয়ে কেতিয়াবা কণী যুঁজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলেনে? য়েছ, হয়। একৰ্ডিং টু অনু মাহিৰ মতে she had taken part and won a match years ago. অনু মাহিয়ে কেইবছৰমান আগতে কণী যুঁজত অংশগ্ৰহণ কৰিছিলে আৰু তেওঁ এখন খেলত জয়ীও হৈছিলে। ইয়াতে যিখিনি বিৰ এক্টিভিটিজ বিৰ যিখিনি কুৱেশ্যন আনচাৰ আছে, সেই কুৱেশ্যন আনচাৰখিনি সাধাৰণতে অকণমান দীঘল। মই সেইখিনি লিখি দিছোঁ ইয়াতে। প্ৰথম প্ৰশ্নটো ইয়াতে কি আছে? হাউ কেন উই কিপ আৱাৰ কালচাৰ এণ্ড ট্ৰেডিশ্যনছ এলাইভ একৰ্ডিং টু অনু মাহি? অনু মাহিৰ মতে আমি আমাৰ কালচাৰ মানে হৈছে সংস্কৃতি, এণ্ড ট্ৰেডিশ্যন মানে হৈছে পৰম্পৰা। আমি আমাৰ সংস্কৃতি আৰু পৰম্পৰা কেনেদৰে ৰক্ষা কৰিব পাৰোঁ? মোৰ উত্তৰটো এনেকৈ, ইয়াত এই পাঠটোত উত্তৰটো চিধাকৈ নাই, তথাপি মই লিখি দিব চেষ্টা কৰিছোঁ তোমালোকক। একৰ্ডিং টু অনু মাহিৰ মতে উই শুড প্ৰেক্টিছ আৱাৰ ট্ৰেডিশ্যনছ এণ্ড কালচাৰ উইথ আৱাৰ মাইণ্ড এণ্ড স্পিৰিট to keep our culture and tradition alive. অনু মাহিৰ মতে আমি আমাৰ যি সংস্কৃতি আৰু পৰম্পৰা সেইখিনি জীয়াই ৰাখিব হ'লে আমি সেইখিনি প্ৰেক্টিছ কৰিব লাগিব, অনুশীলন কৰিব লাগিব, চৰ্চা কৰিব লাগিব, ভাগ ল'ব লাগিব, আৰু তেতিয়াহে আমাৰ যি সংস্কৃতি আৰু পৰম্পৰা জীয়াই থাকিব। 2 নম্বৰ কুৱেশ্যনটো কি আছিলে? ৰাইট ইন ইউৰ own words about what happened at the নাহৰগুৰি fair. নাহৰগুৰি মেলাত কি হৈছিলে তুমি তোমাৰ নিজৰ শব্দৰে লিখা, নিজৰ ভাষাৰে লিখা। কেইটামান শব্দৰ ভিতৰত তুমি নিজে লিখা যে নাহৰগুৰি মেলাত কি হৈছিলে। A fair has been organized at the Naharguri village during Bihu. বিহুৰ সময়ত নাহৰগুৰি গাঁৱত এখনি মেলা অনুষ্ঠিত হৈছিলে। এই কণী যুঁজ was the major attraction of the fair. কণী যুঁজ কম্পিটিশ্যন হ'ব লাগিছিলে। এই কণী যুঁজ কম্পিটিশ্যন সেই মেলাৰ সভাস্থলীৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিলে। The fair ground was crowded. মেলাস্থলী বা সভাস্থলী মানুহৰে পৰিপূৰ্ণ হৈ পৰিছিলে। The food stalls have become busy, busy, and the people were clapping and cheering the কণী যুঁজ। সভাস্থলীৰ দোকান পোহৰবিলাক মানুহৰে পৰিপূৰ্ণ হৈ পৰিছিলে আৰু মানুহবোৰে দৰ্শকে কণী যুঁজ চাই হাত চাপৰি বজাইছিলে আৰু ফূৰ্তি কৰিছিলে। 3 নম্বৰ কুৱেশ্যন, why did অনু মাহি and ৰূপা hurry to the fair? ৰূপা আৰু অনু মাহিয়ে লৰালৰিকৈ কিয় মেলালৈ যাবলৈ সাজু হৈছিলে? উত্তৰটো দিয়া হৈছে অনু মাহি and ৰূপা
will hurry to the fair. অনুমাহী আৰু ৰূপাই মেলাস্থলীলৈ যাবলৈ অলপ ততাতৈয়া কৰিছিলে কাৰণ because 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 মানে কাৰণ they did not want to miss all the good things there. তেওঁলোকে মেলাস্থলীত হোৱা ভাল ভাল দৃশ্যবোৰ এটাও মিছ কৰিব খোজা নাছিলে চাব বিচাৰিছিলে the setting প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো what did the announcer mean by setting terms খকৰ মতে setting terms মানে প্ৰথমে নিয়মখিনি শৰ্তখিনি কণী যুঁজৰ শৰ্তখিনি কেনেকুৱা ধৰণৰ আছিল কণী যুঁজৰ শৰ্ত মানে কি বস্তু আছিল The setting terms means the players of কণী যুঁজ have to decide which end of the egg to tap, how many turns, and what rules rules to follow. কণী যুঁজৰ খেলত অংশগ্ৰহণ কৰা খেলুৱৈ দুগৰাকীয়ে খেলৰ প্ৰথমে এইটো আলোচনা কৰি সিদ্ধান্তত উপনীত হ'ব লাগিছিল যে কোনে কণীটো প্ৰথমে মাৰিব বা কোনে কণীটো প্ৰথমে পাতিব আৰু কিমান বাৰ মাৰিব কেনেকৈ মাৰিব সেই যিখিনি ৰুল সেই ৰুলখিনি প্ৰথমে স্থিৰ কৰি লোৱাটোৱে সেটিং টাৰ্মছ বুজোৱা হৈছে আৰু ইয়াৰ পিছত বহুখিনি এক্টিভিটিজ আছে আৰু সেই এক্টিভিটিজখিনিত বহুত জানিব লগা কথা আছে তোমালোকে সেইখিনিও পাবৰ বাবে এই চেনেলটো চাই যোৱা